আজি দামোদৰ ধামত আমাৰ সমূহ কোলহাটী ৰাইজ মিলিত হৈছে। আজিৰ পৰা ইয়াতে সভা আৰম্ভ নেকি? হয়, আজিৰ পৰা আমাৰ জলযাত্ৰা আছে। এতিয়া এই জলযাত্ৰা কৰি আমাৰ বাসুদেৱ মন্দিৰৰ পৰা বন্তি প্ৰজ্বলন হ'ব। তাৰ পৰা আমাৰ ইয়াতে ধামৰ গুৰু ধ্বজা উত্তোলন হ'ব। তাৰ পৰা হনুমান ধ্বজা উত্তোলন হ'ব। তাৰ পৰা বিষ্ণু ধ্বজা উত্তোলন হ'ব। তাৰ পৰা এইখিনি কাম শেষ কৰি ৰাইজৰ চাহ পৰ্ব, তাৰপিছতে ভোগ পৰ্ব আৰু সন্ধিয়া আমাৰ অধিবাস হ'ব গীতা বাছেৰে স্থাপনা। মানে এই অনুষ্ঠানটো সভাখন মানে কেইদিনীয়া হ'ব? এই অনুষ্ঠানটো এনে আমাৰ চিঠি বা বেনাৰত 3 দিন আছে, চিঠিত 4 দিন আছে আৰু নিলিখাকৈ 1 দিন আৰু আছে। কিন্তু এনে ভাঙা নামায়, এতিয়া আমাৰ 5 দিনেই হ'ব। 5 দিনে হ'ব। 5 দিনেই হ'ব। এতিয়া প্ৰতি বছৰে এই সভাখন অনুষ্ঠিত কৰা হয় নেকি? হয়, প্ৰতি বছৰে মাঘ মাহৰ 2 তাৰিখে অধিবাস হয়, 3 তাৰিখৰ পৰা ভাগৱত পাঠ হয়। 7 দিনীয়া, 5 দিনীয়া, 3 দিনীয়া এনেকুৱা ধৰণে আৰম্ভ হয়। সমূহ ভক্তপ্ৰাণ ৰাইজ ইয়াতে মিলিত হয়। সমূহ ভক্তপ্ৰাণ ৰাইজ মিলিত হয় ইয়াত। আপুনি ক'ৰ পৰা আহিলে? মই নমস্কাৰ বাইদেউ, মই চেঁচাৰ পৰা আহিলোঁ। মোৰ নাম হৰেণ কলিতা বৈষ্ণৱ। হয়, আপুনিও প্ৰতি বছৰ ইয়াত আহে নেকি? মই আহোঁ, মই প্ৰসাদ বনাওঁ। বহুত ভাল লাগে নহয়? হয়, খুব বনাওঁ মই। খুব ভাল লাগে অনুষ্ঠানটোত আহি। ঠিক আছে। আপুনিতো প্ৰতি বছৰে আহে ইয়াতে? মই আজি 5-6 বছৰ হ'লে। হয় নেকি? কিমান ভাল লাগে না? বহুত ভাল লাগে ইয়াত আহি। ভাল লাগে। ভাগৱত যিটো ধৰ্ম, হয়, এই ভাগৱত ধৰ্ম প্ৰায় আমাৰ সকলোতে প্ৰচাৰ হৈ আছে। আৰু এনেকৈ প্ৰায় ঠাইতে, প্ৰায় গাঁৱতে হৈ থাকে। খুব ভাল লাগে। বহুত ভাল লগা অনুষ্ঠান এটা। আমাৰ ইয়াৰ পৰিৱেশটো আজি খুব ধুনীয়া হৈ উঠিছে। ৰাইজ আহি আছে আৰু আহিব মানুহ ইয়াত আহি আছে। কেনে লাগিল ভাৰত ইয়াত আহি? কেনে লাগিল? ইয়াতে ভালেই লাগিল। ইয়াতে বহুত পুৰণা আশ্ৰম এখন, হয়, দেৱ দামোদৰ ধাম, খুব ভাল লাগিলে। প্ৰতি বছৰেতো আমাৰ এই অনুষ্ঠানটো হৈয়ে থাকে ইয়াতে প্ৰগ্ৰামবিলাক, আৰু বহুত দূৰৰ পৰাও ভকতবিলাক আহে, ভকত বৈষ্ণৱবিলাক আহে, আহি ইয়াতে পুথি পঢ়ে। খুব ভাল লগা অনুষ্ঠান এটা, হয় ন? কেনে লাগে ইয়াতে আহি? কেনে লাগে আপোনাৰ? ভাল লাগে ন? প্ৰতি বছৰে আহেনে আপুনি? মই প্ৰতি বছৰে আহোঁৱেই। এই আশ্ৰমখন প্ৰতিষ্ঠা কৰা আৰম্ভণি গৈ আছোঁ। বঢ়িয়া, খুব সুন্দৰ। মাইনাহঁত আহিছা? তোমালোকে পানী তুলিব আহিছা? তোমালোকে নুতুলা, এনেই আহিছা আৰু কাম কৰিব? প্ৰচেছনত আহিছা আৰু? ঠিক আছে। তোমালোকে পানী তুলিবা নেকি? পানী তুলিবা? ঠিক আছে। ইহঁতে কি হ'ল? তুমি পানী তুলিব আহিছা? কল ক'ত? থৈ আছে। ঠিক আছে, হ'ব। বিভা, কেনে লাগিল আজি আহি ইয়াতে? মানে প্ৰতি বছৰে আহি থাকা নেকি ইয়াতে? আহি থাকা আৰু ভাল লাগে ন? আশ্ৰমখন খুব ধুনীয়া আৰু পৰিৱেশটোও ধুনীয়া ইয়াৰ, আহি পেলাই ভাল লাগে, বহুত ভাল লাগে। আৰু আচলতে বহুত দূৰৰ পৰা যাত্ৰীবিলাক ইয়ালৈ আহে, আহি খুব ভাল পায়। আৰু ইয়াতে নৃত্য ভোগো চলি থাকে, কিছুমানে ভোগ আহে, ভোগ লৈ আহে। আৰু এয়া দেখিছা আমাৰ ঢুলীয়া তিৰোতাবিলাকে ইমান ধুনীয়াকৈ ধেমালি কৰি ইয়াতে ঢুলীয়া বজাই আছে। চা, কি সুন্দৰ পৰিৱেশ। সুন্দৰ সুন্দৰ, খুব ধুনীয়া। আচলতে এইদৰে অভ্যাসটো থাকিব লাগে। আৰু এইবিলাক হৈছে ধেমালি, খুব ভাল লাগে, হয় ন? এদিন এনেকৈ বজাই থাকিলে ভালো লাগে আৰু ফূৰ্তি হয়, বহুত ফূৰ্তি। আমাৰ তিৰোতাখিনি বহুত ফূৰ্তি কৰে ইয়ালৈ আহি। আচলতে আশ্ৰমখন এনেই খুব ধুনীয়া, মানে পৰিৱেশটো ধুনীয়া, বহুত ভাল লাগে মানুহবিলাকৰ। গতিকে ইয়াতে বহুত ধেমালি কৰে মানুহবিলাকে, ভালো লাগে। পৰিৱেশো ভাল লাগে, পৰিৱেশটো ধুনীয়া। পৰিৱেশ আমাৰ যিখিনি বছৰত হয় এনেকুৱা কাৰ্যসূচী ক'তো নাই। সেইটো কাৰণে বহুত আমাৰ মাঘী পূৰ্ণিমা হওক, মাঘত হওক, বহুত মানে শুভ কাম আৰু। সকলো এদিন আহিবচোন। ঠিক আছে, আপোনালোকক যিবিলাকে ইয়ালৈ অহা নাই তেখেতসকলক অনুৰোধ কৰিছে আহিবলৈ। আচলতে আমাৰ এই অনুষ্ঠানটো খুব ধুনীয়া অনুষ্ঠান এটা। এইবিলাক আহি আছে। কেনে লাগিল বাইদেউ আহি? কেনে লাগিল? ভাল লাগিল। কেনে লাগিল আজি ইয়াত আহি? ধন্যবাদ জনতা দেৱী। মানে খুব
ধৰ্মীয় অনুষ্ঠান খুবেই ভাল সকলোৱে লাগে। আহিব, সকলোৱে আহিব। আজি এতিয়া যোগদান কৰিব, ভাল লগা অনুষ্ঠান এটা। আৰু আজিকালি আমাৰ এই মানে দামোদৰ ধামখন খুব ধুনীয়া লাগিছে। আমি সৰুৰে পৰা পাইছোঁ, মঠ মন্দিৰ বহুত হৈছে, খুব ভাল লগা অনুষ্ঠান এটা। গতিকে আপোনালোক সকলো আহিব, ভাল লাগিল ন? কেনে লাগিল? ভাল লাগিছে, ভাল লাগিল ন? আহি পেলাই বহুত ভাল খুব ভাল লাগে আহি পেলাই। আৰু ভণ্টি, আজি ইয়াত আহি কেনেকুৱা লাগিল? কেনেকুৱা লাগিল ইয়াত আহি? কেনেকুৱা লাগিল আজি? ভাল লাগিল। প্ৰতি বছৰে অহা নেকি ইয়ালৈ? আহাই, খুব ধুনীয়া। আৰু হয়, খুব সুন্দৰ পৰিৱেশ এটা। আচলতে আজি আমাৰ মহিলাখিনি গোটেই ইয়াতে গোট খাইছে, ভাল লাগিল আমাৰ। ইয়াতে পুৰুষো আহিব, লাহে লাহে দুই এজনকৈ আহি আছে। প্ৰতি বছৰে আমাৰ এই অনুষ্ঠানটো পতা হয়। আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো চাই আছে তেনেহ'লে আপোনালোকে আহক। আজি প্ৰথম আৰম্ভণি, ইয়াৰ পিছত আমাৰ আৰু 4-5 দিন বাকী আছে। ভাগৱত পাঠ হ'ব, ইয়াতে নাম কীৰ্তন চলিব। গতিকে আপোনালোক মুখে ৰাইজকে মই অনুৰোধ কৰিছোঁ, আহক দেই। ধন্যবাদ।